নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিসমূহৰ বিষয়ে। ইয়াত বিভিন্ন ধৰণৰ ভেকেঞ্চিজ ওলাইছে আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া বেলেগ বেলেগ হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, সকলো ডিটেইলছ মই আপোনালোকক জনাই যাম। ইয়াতে মই এতিয়া প্ৰথমতে আপোনালোকক কওঁ টোটেল নাম্বাৰ অফ পোষ্ট কিমান আহিছে। ইয়াত 28টা পোষ্ট আহিছে আৰু এই পোষ্টসমূহ হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। এতিয়া পোষ্টৰ ডিটেইলছসমূহ মই আপোনালোকক কৈ গৈছোঁ। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 10টা ভেকেঞ্চিজ ওলাইছে। আনৰিজাৰ্ভ কেটেগৰীত 5টা, OBC MOBCৰ কাৰণে 3টা, SCত 1টা, STPত 1টা ভেকেঞ্চি আছে। Salary 14,000 বা 60,500 আৰু গ্ৰেড পে হ'ব 8,700। এটা যোনটো ৰিকুৱাৰ্ড এলিজিবিলিটি কৈছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স আৰ্টছ বা কমাৰ্চ ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি আৰু লগতে ডিজায়াবল বিচাৰিছে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। তাৰমানে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে যিকোনো এটা ষ্ট্ৰীমত ছায়েন্স আৰ্টছ বা কমাৰ্চত আৰু লগত যদি আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেশ্যন কৰা আছে কম্পিউটাৰ এপ্লিকেশ্যনত তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো ডিজায়াবলত আছে কম্পিউটাৰৰ যোনটো কথা লিখিছে ইয়াত আৰু ৰিকুৱাৰ্ড হ'ব লাগিব আপোনালোকৰ বেচেলাৰ্ছ ডিগ্ৰীটো। ইয়াতে মিনিমাম কোনো পাৰ্চেণ্টেজৰ কথা লিখা নাই বা যিকোনো ষ্ট্ৰীমৰ হ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট যোনটো ভেকেঞ্চি আহিছে সেইটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট। ইয়াত 10টা ভেকেঞ্চি ওলাইছে। আনৰিজাৰ্ভ কেটেগৰীত 5টা, OBC MOBC 3টা, SC কাৰণে 1টা, STPৰ কাৰণে 1টা। Salary 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে আছে 8,700। ইয়াত যোনটো ৰিকুৱাৰ্ড এলিজিবিলিটি বিচাৰিছে মিনিমাম কৈছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ছায়েন্স আৰ্টছ আৰু কমাৰ্চৰ ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি, লগতে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ বিচাৰিছে ইয়াতে। থাৰ্ড যোনটো আছে সেইটো হৈছে ফাৰ্মাচিষ্টৰ কাৰণে এটা ভেকেঞ্চি ওলাইছে। Salary 14,000ৰ পৰা 60,500 আৰু 8,700 গ্ৰেড পে আছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব হাই ছেকেণ্ডেৰী পাছ। ইয়াতে মিনিমাম যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে HSLC অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ, তাৰমানে 10 পাছ কৰাৰ পিছত ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম আ ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট হ'লে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। Preference shall be given to person having experience of serving in government recognized hospital. যদি গভৰ্ণমেণ্ট হস্পিটেলত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা আছে তেতিয়া তেখেতলোকক বেছি প্ৰেফাৰেঞ্চ দিব। ফ'ৰ্থ যোনটো আছে ছেকশ্যন এছিষ্টেণ্ট, 3টা পোষ্ট আছে। 2টা আনৰিজাৰ্ভ কেটেগৰীত, OBC MOBCৰ কাৰণে আছে 1টা। Salary 14,000 বা 60,500 আৰু গ্ৰেড পে আছে 6,400। ইয়াত যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে HSLC পাছ অৰ ইকুইভেলেণ্ট, তাৰমানে 12 পাছ হ'ব লাগিব ফ্ৰম এনি ৰেকগনাইজ বৰ্ড, কাউন্সিল এণ্ড ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। ইয়াত ছায়েন্স আৰ্টছ বা কমাৰ্চ লিখা নাই, যিকোনো এটা ষ্ট্ৰীমত যদি আপোনালোকে 12 পাছ কৰি পেলাই কম্পিউটাৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বা চাৰ্টিফিকেট ডিপ্ল'মা আছে তেন্তে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যোনটো ফিফ্থ পোষ্ট আছে এইটো হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। ইয়াত 4টা ভেকেঞ্চি আছে, 3টা আনৰিজাৰ্ভ কেটেগৰীত আৰু 1টা ST কাৰণে আছে। Salary 14,000 বা 60,500 আৰু গ্ৰেড পে হ'ব 6,400। ইয়াত ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে ফ্ৰম এনি গভৰ্ণমেণ্ট ৰেকগনাইজ ITI ইন ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান উইথ 2 to 3 years of work experience in a relevant field. এতিয়া এজ লিমিটটো মই কৈ দিওঁ, গোটেই পোষ্টসমূহৰ কাৰণে যোনটো মিনিমাম হয় সেইটো 18 years হয় আৰু মেক্সিমাম হয় 40 yearsলৈকে হয় এজ অফ 01/01/2025। এজ ৰিলেক্সেশ্যন ফৰ ৰিজাৰ্ভ কেটেগৰীজ থাকিব which will be as per norms of Government of Assam. The upper age limit is relaxation as per existing norms of AAU and Government of Assam for permanent in service candidate. এতিয়া এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব, আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো 12 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু 13 মে'লৈকে এপ্লিকেশ্যন প্ৰচেছটো চলিব। এইটো হৈছে ৱেবছাইটৰ লিংক online.aau.ac.in নন টিচিং ৰিক্ৰুটমেণ্ট। এই লিংকটোত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব।
ইয়াতে কৈছে prescribed fee of ₹1,000 in case of general OBC candidate and 500 in case of SC ST PWD candidate কাৰণে আপোনালোকে পে কৰিব লাগিব ফি এটা এখন আছে অফিচিয়েল নোটিফিকেশনখন ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে আপোনাক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু সেই হিচাপে আপোনালোকে তেতিয়া এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত জেনাৰেল ইনষ্ট্ৰাকচন দিয়া আছে এজ লিমিটৰ বিষয়ে লিখা আছে কি হলে আপোনালোকে ডিসকুৱালিফিকেশন কৰি দিব সেইখিনি গোটেইখিনি এবাৰ চাই ল'ব আৰু এইখন হৈছে অফিচিয়েল ৱেবছাইটখন AU নন টিচিং ৰিক্ৰুটমেন্ট 2025 ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব সাইন ইন কৰিব যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড কৰি থোৱা আছে আৰু যদি আপোনালোকে নাই কৰা তেতিয়া ইয়াত ৰেজিষ্টাৰ কৰিব তাৰপিছতে আপোনালোকে ইয়াত সাইন ইন কৰি পেলাই এপ্লিকেশন প্ৰসেছটো কৰিব যদি আপোনালোকে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এই ভেকেন্সি সমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত মই আৰু এটা ভেকেন্সিৰ বিষয়ে দেখাবলৈ গৈ আছো যোনটো আহিছে পুৰবী ডায়েৰীৰ ফালৰ পৰা আহকচোন চাওক তাত কি ভেকেন্সিজ আহিছে আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াত কেইটামান এক্সিকিউটিভ আৰু এছিষ্টেণ্টৰ ভেকেন্সি ওলাইছে আহকচোন এতিয়া ডিটেইলছসমূহ চাওঁ যোনটো এক্সিকিউটিভৰ ভেকেন্সি ওলাইছে তাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম ITI পাছ বিচাৰিছে ইন ইলেক্ট্ৰিকেল ট্ৰেড ফিটাৰ ট্ৰেড ইলেক্ট্ৰনিক্স mechanic trade আৰু CTC cost to company 3.82 lakhs per annum including PF and other contributions তাৰপিছতে assistant 4 diary কাৰণে ওলাইছে 3 years full time diploma in mechanical engineering electrical engineering electronics engineering বা 2 year Indian diary diploma from a recognized institute by university কৈছে cost to company থাকিব 5.57 lakhs per annum including PF and other contribution negotiable and commensurate with qualification and experience তাৰপিছতে third যোনটো vacancy হয় হেতু ওলাইছে executive feed and fodder কাৰণে ইয়াতে CTC 8.37 lakhs per annum including PF and other contribution educational qualification বিচাৰিছে full time BSc in agriculture বা masters in agriculture বা bachelors in veterinary science বা masters in veterinary science in animal nutrition from a recognized institute বা university Assistant 1 or কাৰণে বিচাৰিছে finance and accounts full time BCom from a recognized institute by university হ'ব লাগিব educational qualification এটা CTC 3.82 lakhs per annum including PF and other contribution next 5 number যোনটো vacancy হয় executive ওলাইছে finance and accounts or কাৰণে ইয়াত CTC 8.37 lakhs per annum including PF and other contribution আৰু ইয়াতে full time BCom বিচাৰিছে বা full time CA inter CA CMA MBA finance from a recognized institute বা university বিচাৰিছে analystৰ এটা vacancy ওলাইছে তাৰ কাৰণে full time MSc in chemistry BTech diary technology from a recognized institute by university ইয়াতে cost to company 7.17 lakhs per annum হ'ব including PF and other contribution এটা যোনটো এপ্লাই কৰা process হ'ব ইয়াত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব যোনটো ৱেবছাইট হয় recruitment.purabi.cops.byjob এইটোত আপোনালোকে গৈ পেলাই এপ্লাই কৰিব লাগিব এখন হৈছে অফিচিয়েল ৱেবছাইটখন ইয়াতে আপোনালোকে জব ওপেনিংছলৈ যাব applicants are advised to go through the general guidelines for filling up the online application form by visiting application guidelines section তাৰমানে ইয়াতে গৈ পেলাই আপোনালোকে এবাৰ গাইডলাইনছখিনি পঢ়ি ল'ব আৰু তাৰপিছতে ইয়াতে আপোনালোকৰ দিয়া আছে ভেকেন্সি সমূহৰ নামখিনি যি 6টা পোষ্ট ওলাইছে লাষ্ট ডেট গোটেইকেইটাৰে 30th এপ্ৰিল আছে 30th এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে জেনাৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি থাকিব ইয়াতে ডিটেইলছ অফ এডভাৰটাইজমেণ্টখিনি আছে মই এবাৰ আপোনালোকক খুলি দেখাই দিওঁ এইখিনি ডিটেইলছ অফ এডভাৰটাইজমেণ্টখন হয় কেইটা পোষ্ট আছে কি কথা আৰু ইয়াতে গোটেই জব ইনফৰমেশ্যনখিনি আপোনালোকে পাব স্পেচিয়েল জব স্পেচিফিকেশ্যনখিনি ইয়াতে দিয়া আছে তাৰপিছতে ৰিপৰ্টিং পাৰফৰ্মেঞ্চ ৰিভিউ এণ্ড টিম লিভ ইয়াতে মানে গোটেই ডিটেইলছখিনি আপোনালোকক দিয়া আছে এইখন এবাৰ খুলি আপোনালোকে পঢ়ি চাই ল'ব পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰাৰ আগতে এইটো এছিষ্টেণ্ট 1 ডায়েৰী অপাৰেটৰৰ যোনটো পোষ্ট হয় সেইটোৰ বিষয়ে লিখা আছে ঠিক তেনেদৰে এছিষ্টেণ্ট 4 ডায়েৰী সেইটোৰ ডিটেইলছ আপোনালোকে ইয়াত পাব
এজ লিমিট দিয়া আছে তাৰপিছত CTC মই কৈছোঁ লোকেশ্যন গুৱাহাটী গোটেই ডিটেইলছখিনি আপোনালোকে এবাৰ চাই ল'ব যোনটো পোষ্টৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি মিলে সেই পোষ্টৰ কাৰণে আপোনালোকে অনলাইনকৈ এপ্লাই কৰি দিব পাৰিব ইয়াতে এপ্লাই নাও যোনটো বাটন আছে ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু লগ ইন কৰিব লাগিব আপোনালোকে যদি অলৰেডি আপোনালোকৰ ওচৰত এপ্লাই আগতে কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ওচৰত লগ ইন ID আৰু পাছৱৰ্ড থাকিব আৰু যদি আপোনালোকৰ নাই তেতিয়াহ'লে ইয়াতে গৈ পেলাই আপোনালোকে চাইন আপ কৰিব চাইন আপ কৰাৰ পিছতে আপোনালোকে গোটেই ডিটেইলছখিনি ওৱান ষ্টেপ বাই ষ্টেপ ফিল কৰাৰ পিছতে আপোনালোকৰ ওচৰত লগ ইনৰ ডিটেইলছখিনি আহি যাব তাৰপিছত সেই লগ ইনৰ ডিটেইলছখিনি লৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লগ পাম ধন্যবাদ